গাইজ আপোনালোক আমি মানে চিম্পুলকে কৈছো যে কুৱেশ্যন সুধিব গাইজ এগলা কি কুৱেশ্যন হা এটা পাৰ্চনেলৰো একদম শেষৰ কুৱেশ্যনটো একদম এগলা কুৱেশ্যন কোনোবাই সোধে আৰু তই যি এলা কুৱেশ্যন সুধিছা তই কি মানুহৰ সেই দেখি পাইছা নেকি নেক্সট প্ৰশ্নলৈ আমি এতিয়া আহিছো আৰু নেক্সট প্ৰশ্ন কৰিছে ভাস্কৰ ট্ৰেলছ তেওঁ কৈছে যে ভিডিঅ'ৰ মাজত যি এগলা যি মূৰ্তি ধৰিবা কি আহে এডভাৰটাইজ লাগে তো এডভাৰটাইজ এগলাটো হিজৰা দেখা আছে তো ইউটিউবতো এড আহে এড আহে আমাৰ ভিডিঅ'ত তেনে ইউটিউবৰ পে এড নেদে না গতিকে আমি ইনকে এড দি দিওঁ Hello guys, good morning and welcome back to our channel Batas Collection guys. আজি আমি লৈছো Q&A ভিডিও কাৰণ মানে এসি আজি বৰষুণ বেছি ইসি ডাঙৰকে মানে এই দেই এই এৰে হিংকে আছে তো ছাতাটো লৈছো মানে কোৰে ইনকুইনত পিন্ধিছি কিন্তু আমি যি গাইস Q&A টো পাইছিলো কোৱেশ্চনটো নাইলে গাইস এই দুই চাৰটা কবা দিছি হেগেটা হলো ৰিপ্লাই দিম দক আপোনালোকে যেহেতু অলপ আশা কৰি হুচ্ছি জুনগেটা হুচ্ছি তো ৰিপ্লাইটো দিবে লিখবো গাইস তো আমি আহি গেলো পুখুৰী পাৰত আৰু আমি ইনকে ৰিপ্লাইটো দি থাকিম গাইস তো ভিডিওটো আৰম্ভ কৰি দিলো ভিডিওটো আজি ভাল লাগা হ'ব গাইস গতিকে প্ৰথমতে মই আজি কৈ দিছো সাবস্ক্ৰাইবটো কৰি দিয়ক আৰু ভিডিওটো লাইক কৰি দিয়ক গাইস তে আমি শুরু কৰি দিম গাইস দে তো মানক Q&A ভিডিও সাতটা তালাৰু কিবা না হলি বৰষুণ না আইজবা গতে কিনা লৈছি দে মানে মই মাততে বৰষুণ আউলিছিল খাইছো দেৰিকে আছে তো Q&A ভিডিওটো আজি আৰম্ভ কৰি দিম আমি গাইস আমি Q&A ভিডিওটো আপোনালোকৰ কাৰণে আজি আমি লৈছো কাৰণ আপোনালোক এটা প্ৰশ্ন চি বেছি উদান আছিল আমি সৰু ইউটিউবাৰ না একনে গম পাইছো দক লাষ্ট আমাৰ অলপ তথাপিও কিন্তু আমি সৰু হইনাত খোদাই তো আজি তা প্ৰথম একদম কোৱেশ্চনৰ পৰা আৰম্ভ কৰিম নেকি প্ৰথমৰ পে একদম নিচেছে তলৰ পে তো গাইস প্ৰথম কোৱেশ্চন আমাক এটা আইসি পোনপটীয়া কোৱেশ্চন বিয়াস একাডেমিৰ পৰা সেইটো হৈছে মানুহৰ কতিৰ হাইঠাখৰ ভাল হৈছে না গাইস মানে বাবু বিয়াস একাডেমি সঁচাই মোৰ হাইঠাখৰ আছে মানে একদম পাৰত আছে এইকনে ভালকে ভাল পনাই ঔষধ দি আছো লাহে লাহে অলপ কমা আছে আৰু বেলেগতো আইছি লাহে লাহে এইকনে আৰু খোজকাঢ়া অলপ পিঠা তো এটা কৰিছো দে ভাল কৰিবৰ কাৰণে বঢ়িয়া তো গাইস আপোনালোক আমি মানে চিম্পুলকে কৈছো যে কুৱেশ্চন সুধিব গাইস এগলা কি কুৱেশ্চন হা এটা পাৰ্চনেলৰো একদম শেষৰ কুৱেশ্চনটো একদম এগলা কুৱেশ্চন কোনোবাই সোধে আৰু তই যি এলা কুৱেশ্চন সুধিছা তই কি মানুহৰ সেই দেখি পাইছা নেকি খৰ ক'ত আছে কি আছে হা চালা অসভ্য তো গাইস আমি এটা নেক্সট কুৱেশ্চনত যাওঁ তো আমাৰ নেক্সট কুৱেশ্চনটো হৈছে আমি দুকে লগি তো অনক নেক্সট কুৱেশ্চনটো কোনে দিছি আৰু কি দিছি নেক্সট কুৱেশ্চনটো গাইস দিছি হিৰক জ্যোতি ব্লগছ তেওঁ সুধিছি যি তুহুন দিনত কেইবাৰ হাগবা য আচ্ছা মইতো গাইছ মানে কি যেতে মন যায় তেতিয়া হাগবা যাওঁ মানে হাগাৰ সমান হুক যি নাই বুলি কয় এইটো একদম ৰিয়েল কথা যাৰ মানে গাইছ মস্তটা হাগা লিখছি হাগা জাগা বনাই সি তাৰপিছত 1 ঘণ্টাৰ পিছত কিবাকে হাগছি এক জাগাত তো সেইটো হুক সকলে জানে গাইছ কাৰণ হাগে সকলে আৰু গাইছ মই তাকো মই ৰাতিপুৱা ব্ৰাছ কৰি উঠি একবাৰ হাগবা যাওঁ চাহ খাই উঠি একবাৰ হাগবা যাওঁ আৰু ভাত খাই উঠি একবাৰ হাগবা যাওঁ কইলা খুমৰ একবাৰ হাগবা যাওঁ মানে টোটাল 4 বাৰ হাগবা যাওঁ মানে ই গাইছ 4-5 বাৰ মান যায় বাকি মই গাইছ ৰাতিপুৱা উঠি কিনে যাওঁ আৰু কেইটাবা জাস্ট ইন কেস লাইকলি যাওঁ মানে 2 বাৰ হয় আৰু দিনটোত কেইটাবা মানে বেছিভাগ হয় আৰু গাইছ মই প্ৰথম কথাত হাগাতে মানে ভৰি জিনজিনা যেটা গলে উঠে তেটা গলে বহি থাকো গাইছ এই আৰু দে আৰু গাইছ আমি তো কম্পিউটাৰ ল্যাপটপ লৈ যাওঁ হাগবা একনিয়ে দে গাইছ এতিয়া আমি আহো 3 নম্বৰ কোৱেশ্চনৰ মানে প্ৰশ্ন লৈ আৰু এইটো প্ৰশ্ন কৰিছে আমাৰ নিৰ্ভেজাল অসমীয়া পাঠশালাৰ পৰা তো তেও সুধিছে মানসৰ বিয়া কেতিয়া খাব পাম এনে বাবু মোক এনে বিয়া কৰাৰ বয়স হৈছে আন পা নেকি কচোন হা পাবি দে যদি জিন্দাবি কবাই বিচাৰি পাওঁ মই তেতিয়া একদম তোক বিয়া একদম পুৰা খুৱাম যিমান ইচ্ছা সিমান খাবি 3 দিন আগতে হেবি এবা মোৰ আকো নকং দিয়াৰ বাকিখিনি মানে তোমাৰ এই এক্সপেক্টেশন আগলা জিন্দা পিয়ে বেলেগ মই জিয়া দলিয়াল মই বাকি নাপাওঁ মই জানো সেইটো কথা তো এটাকে জিয়াটো এটাকে লিখি বনা যদি কিনেবা বেছি পাওঁ সঁচাই বিয়া তেন্তে বিদ্যা মই বিয়া খুৱামে একদম ডাঠি গৈছো দে মাইটপো দে ধন তো গাইস আমি আহি পালো 4 নম্বৰ কুৱেশ্চন আৰু মানুহে পঢ়াত বেছি ভাল মতকে সেইকাৰণে ইয়াক পঢ়িবা দিছো গাইস 4 নম্বৰটো কুৱেশ্চন কৰিছে সীমান্ত বড়ো তেও কুৱেশ্চন কৰা নাই কিন্তু তেও নাইস বুলি কৈছে এতিয়া মই উত্তৰটো কি দিম নাইস মানে গম পাইছো ভাই তই আমাক মানে তুমি আমাক এই কৈছ ভাল পাও তুমি জানো ভাল পাও আমাক কমপ্লিমেন্ট দিছ নাইস কিন্তু আমাক যদি কিউট হ্যান্ডসাম বুলি দিলা হয় বেছি ভাল লাগিল হয় তথাপিও নাইসৰ কাৰণে তোমাক ধন্যবাদ আৰু Q&A কমপ্লিমেন্ট দিয়াৰ কাৰণে আৰু বেছি ধন্যবাদ মানে সদায় ইউনিক হ'ব লাগে মানে এটো হিমান্ত ভাই আমাক বুজাই দিলা ধন্যবাদ ভাই বঢ়িয়া তো গাইস ফাইনালি আমি আহি পালো 5 নম্বৰ কোৱেশ্চন না পঢ়ি দিয়া কোনি কি লিখছি 5 নম্বৰ কোৱেশ্চন কৰিছে ইসমাইল ৰয় থৰ গাৰ্লফ্ৰেণ্ড হাসিনা দাদা
থৰ মোৰ ফেভৰেট কেৰেক্টাৰ মাৰ্ভেলৰ আৰু গাৰ্লফ্ৰেণ্ডে আমাৰ হাঁহে মানে হাঁহে মানুহ যিহেতু হাঁহিবা জানে তই গাধা তই গাধা তেওঁ উঠিছি তোহাৰ গাৰ্লফ্ৰেণ্ড আছে না দাদা আচ্ছা আচ্ছা আমাৰ গাৰ্লফ্ৰেণ্ড আছে না এই গোটাই অসমীয়া পঢ়া অসমীয়াত থৰ হাচিনা দে নহয় দে তেওঁ মানে দেখাতে অলপ সেই কৰিছে কিন্তু বুজি পাইছো ভাই বুজি পাইছো একদম তো আমাৰ গাৰ্লফ্ৰেণ্ড নাই মাৰিব দিতো মোৰ আছে কিন্তু মোৰ গাৰ্লফ্ৰেণ্ড বোলা বস্তু বাকী চব আছে গাৰ্লফ্ৰেণ্ডে সুধছি ইয়াতে নাই দে নাই দে মানে গাইজ গাৰ্লফ্ৰেণ্ড বোলা বস্তুটো এনা সদায় বেলেগতো থকা আন লাগে নিজৰটো আন লাগে কিন্তু চিৰিয়াছলি কৈছো আমি ধৰে গাৰ্লফ্ৰেণ্ড নাই আমি চিংগুল ষ্টিল কোনোবা যদি সুন্দৰ একদম কুমাৰী আছে আমাৰ কাৰণে দে তো গাইজ আমি আহি গেলো 6 নম্বৰ কুৱেশ্যনত আৰু 6 নম্বৰ কুৱেশ্যনটো হৈছে MJ ভাগৱতী 9 নেক্সট 2 ইয়াৰ্ছত ক'ত দেখে আপোনালোকৰ চেনেলটো তো গাইজ আমি নেক্সট 2 ইয়াৰ্ছত আমাৰ চেনেলটো এতে দেখো ছাতাৰ তলত এতে ঐ গাইজ আমাৰ 2 ইয়াৰ্ছত ছাতাৰ তলতে দেখুৱাই দে উঠিতা তো কইতা নেক্সট 2 ইয়াৰ্ছত তই আমাৰ চেনেলটো কি ক'ত দেখা নেক্সট 2 ইয়াৰ্ছত মোৰ মানে এটা সেই আছে কি আছে মানে 200K আৰু সাবস্ক্ৰাইব হ'ব আৰু আমাৰ বঢ়িয়া চেনেলটো চলি থাকো সেই আৰু তাতকে বেছি বিচাৰো নাই এটো লৈ তা নাই দেখো মই কং না তো গাইজ মানে জুনি খুদছা আৰু তাক কৈছো মই 2 ইয়াৰ্ছত 70-80 হাজাৰ সাবস্ক্ৰাইবাৰত বেছি লাগিব মই ভাবো আৰু তইতো 200-300 ভাবছা না মই ভাবো অলপ বেছিকে হ'ব দেই ৰাতিও মই 70-80 হাজাৰ সাবস্ক্ৰাইবাৰ হ'ব বুলি এটা আশা কৰো আৰু 2 বছৰৰ ভিতৰত আৰু বাকি চলি থাকিব আৰু আমাৰ তুমি সাপোৰ্ট কৰিব লাগিব সাপোৰ্টটো টুন কৰিব লাগিব আৰু বাকি চলি থাকিব আন লাগে আৰু চেনেলটো আমাৰ এই দে তো গাইজ আমি আহি যাওঁ এটা নেক্সট কুৱেশ্যনত মানে নম্বৰটো আমি পাৰি গেলো কেই নম্বৰ কুৱেশ্যন আছিল তো পৰিদা কোনি কি লাগছিল তো নেক্সট কুৱেশ্যন আমালৈ কৰিছে মানস দাস 7269 তোমালোকৰ ঘৰ ক'ত পলবৰ সেন্স অফ হিউমাৰ ভাল লাগে উপায় একো নাই মোৰ অলপ আছে কাৰণে তাৰিফ ঘৰ মোৰ নলবাৰীত চামটা চকত অলপ আহিব লাগে আৰু গইন্দা গাঁওখনৰ নাম তো এই গাইজ মানে আমাৰ ঘৰ আকা লাগে দুৰে লাগা লাগি ঘৰ তো আমাৰ গাঁওখনৰ নাম হৈছে গন্ধিয়া আৰু নলবাৰী জিলা যি গন্ধিয়া চিনি নাপায় আপোনালোকে চামটা চকৰ পে আৰু দক্ষিণৰ ফালে আহিব লাগে 2 কিলোমিটাৰ আহিব লাগে তাৰে পাছত আমাৰ ৰাস্তাৰ কাষতে ঘৰ দুৰে তো কথা নাই খালি ইয়াৰ ঘৰৰ তাতে বানপানী উঠে ৰাস্তাত আমাৰ নুঠে গাইজ আমাৰ তাতে এনাই ভাবি আৰু বাকি মোৰ চেন্স অফ হিউমাৰ অলপ আছে গাইজ মিছা নহয় তাৰিফ কৰাৰ কাৰণে বহুত ধন্যবাদ একদম কিস্তি দিছো গাইজ দে কুৱেশ্যনটো আমালৈ কৰিছে জ্যোতিৰ্ময় শৰ্মা 810 তাৰপিছত তেওঁ কৈছে যে তুহুন ইউটিউব খোলাৰ কাৰণটো কি জনালে ভাল পাম বিগ ফেন ব্ৰাদাৰ তো এনসাৰটো তই দে এনসাৰটো মই দিব লাগিব তো গাইজ আমি আগতে ভিডিঅ'টো কৈছো যে আমি ইউটিউব খোলা কাৰণটো হৈছে গাইজ আমি জতাৰ ব্যৱসায় কৰিছিলো তো জতাৰ ব্যৱসায়টোৰ কাৰণে প্ৰমোচন কৰাৰ কাৰণে মানে আমি অনলাইন ব্যৱসায় কৰিছিলো মানে ৰাস্তাত মানে ক'ৰবাত চকুত দোকান দি নহয় গাইজ তো এইকাৰণে প্ৰমোচন কৰাৰ কাৰণে মানে অলপ যাতে মানে গম পায় তাৰে কাৰণে আমি ইউটিউবত আহিছিলো ভ্লগ কৰিবা তো এতিয়া ভ্লগ কৰি আমাৰ এটা কিক আহিল তো এই আৰু ভাল লগা হ'ল তো সেইকাৰণে আমি আৰু ভ্লগটো কণ্টিনিউ ৰাখিলো ইউটিউবত সেইখিনিয়ে আৰু বাকি ফেন হোৱাৰ কাৰণে বহুত ধন্যবাদ দে তো গাইজ এইবাৰ আমি আহো নেক্সট কুৱেশ্যনত গাইজ তো মানক ক'ত গেলি মানক ক'ত গেলি ক'ত তোৰ নেক্সট কুৱেশ্যন গাইজ নেক্সট কুৱেশ্যনটো আমালৈ কৰিছে টিংকু ভাগৱতী কি কৰিছে তেওঁ কৈছে যে তোমালোকৰ এডুকেশ্যন কমপ্লিট হ'ল নে কি বাৰু তো এনসাৰটো এতিয়া আমি দিম তো গাইজ এডুকেশ্যন কমপ্লিট হৈছে 2019ত তো ডিগ্ৰী কিবাকে পাছ কৰিব নললো 3 বছৰ পঢ়ি কিনে গাইজ মানে সকলো হয় বেক সেইকাৰণে বাদে দিছো পঢ়াটো এতিয়া তো আৰু ইয়াতো হুড গাইজ তো গাইজ এডুকেশ্যনটো কমপ্লিট কৰিছো মানে এডুকেশ্যন কাৰো কমপ্লিট নহয় নিচিনা মানে পঢ়ি সদায় থাকিব পাৰে যিমান কি বয়স নহওক কিয় পঢ়ি থাকিব পাৰে কিন্তু এটা নিজে আৰু কমপ্লিট কৰা যায় আৰু তো মই 2022 মানত 22ত কৰিলো না 19-20-21 তো গাইজ মোৰ 2021ত ডিগ্ৰী কমপ্লিট হৈছে আৰু তাৰপিছত ভাবিলো যি আৰু মানে নৰো আৰু 22টা বছৰ পঢ়ি থাকিবা গাইজ তো সেইকাৰণে আমি আৰু ডিগ্ৰীটো বাদ দিলো দি কিনে কিবা কাম ধান্দা কৰিছিলো হ'ব দে তোৰ সুধানে যিহেতু নকওঁ
তাৰপিছত ইউটিউবত আহিলোঁ এখিনিয়ে আৰু গাইছ মানে এডুকেশ্যন আমাৰ কমপ্লিট হৈছে এতিয়া আমি পঢ়ি নাই আমি ফুল্লি বেকাৰ কালি কোনোবা কৈছে লাইভত যে আমি বেকাৰ সন্থাৰ সভাপতি আৰু ছেক্ৰেটাৰী তো হৈ গাইছ দে গাইছ নেক্সট প্ৰশ্নলৈ আমি এতিয়া আহিছো আৰু নেক্সট প্ৰশ্ন কৰিছে ভাস্কৰ ট্ৰেন্স তেওঁ কৈছে যে ডেইলি ৰুটিন কি তোমালোকৰ তো এনসাৰটো আমি দি আছো ৰ'ব গলটো উঠাই লওঁ তো দি এতিয়া উত্তৰটো ডেইলি ৰুটিন গাইছ ডেইলি ৰুটিন বুলি ক'বাক গেলি আগতে আছিল মোৰ ডেইলি ৰুটিন সৰু থাকোতে আছিল কিন্তু ডাঙৰ হোৱাৰ পিছত মোৰ মানে তেতিয়াৰ পৰা মেট্ৰিক পাছ কৰিলো তেতিয়াৰ পৰা মোৰ ডেইলি ৰুটিন নহয় গেল ইটাৰ কথা কৈছো মই আগততো বাধ্যক 5 to 5 সদায় হে হয় হয় তো ইটা মোৰ ডেইলি ৰুটিন হৈছে গাইছ 11টা মানত উঠা ৰাতিপুৱা উঠি কিনে দম চম দি চাহটো খাই 10 টকা এটা মাক খোজা তাৰপিছত কিবা আৰু এনেকৈ আৰু দিনটো এনেকৈ যায় টাইমত ভাত খাব যাওঁ দেৰি হ'লে তাক গালি দিওঁ ধমকি দিওঁ তাৰপিছত আৰু ওলাই আহোঁ তাৰপিছত যাই কিনে আৰু একাপ চাহ খাওঁ আৰু ঘূৰি থাকোঁ আৰু ভাত খোৱাৰ টাইমতো যাই নাপাওঁ ফোন কৰি গালি পাৰি ভাত খাব মাতি থাকে তাৰপিছত যাওঁ ভাতটো খাওঁ আৰু ৰাতি 3টা 4টা গ'লে মোবাইল টিপি শুই যাওঁ এই মোৰ ডেইলি ৰুটিন তো গাইছ মোৰ ডেইলি ৰুটিন হৈছে গাইছ ৰাতিপুৱা মই উঠোঁ কেইটাত উঠোঁ মোৰ মানে ঠিক নাই কেতিয়াবা 7টাতো উঠোঁ কেতিয়াবা 11টাতো উঠোঁ তো উঠি কিনে মোৰ মানে বিচনাতে অলপ সেইটো লাগে হাগাটো তো হাগি আহি কিনে গাইছ চাহ খালোঁ কেতিয়াবা ভাতো খাওঁ মোৰ মানে সেই নাই থিতাপি নাই কয় গাইছ তো চাহ ভাত খালোঁ খাই কিনে মানুহক এটা ফোন মাৰিলোঁ যিমানক আজি ভিডিঅ' হ'ব না এই যদি কয় হ'ব হেনালি ভিডিঅ'ৰ কাৰণে ওলাই আহিলোঁ আহি কিনে ৰিপ্লাই গ'লোঁ 8টা মানত যাই ভাত খালোঁ গা চা ধুলোঁ ভাত তাত খাই কিনে গাইছ আৰু ওলাই আহিলোঁ আহি ইউটিউবত এডিটিং কৰিলোঁ কৰি আপলোড কৰিব গ'লোঁ যাই কিনে গধূলি অলপ চাহ তাহ খালোঁ ঘৰত যাই এনে আপলোড কৰি আৰু গধূলি চাহ তাহ খালোঁ ঘৰত যাই খাই কিনে অলপ চিল কৰিব ওলাই আহিলোঁ লগৰ কেইটাৰ লগত মানে য'তে ত'তে আৰু যি টি কৰি থাকোঁ আমি গেম চেম খেলিলোঁ কিবা কৰিলোঁ তাৰপিছত 9টা 10টা মানত আমি ঘৰত যাওঁ যাই কিনে 4টা খাওঁ ভাত যিহেতু দেই আৰু সেই 4টা খাই কিনে মোবাইল টিপু দুনিয়াৰ তো ৰাতিৰ কেইটা বাজে ঠিক নাই গাইছ 2টাও বাজে 3টাও বাজে কেতিয়াবা ৰাতিও পুৱাই যায় গাইছ এইয়ে ডেইলি ৰুটিন সদায় কিন্তু ছেম গাইছ দে আৰু গাইছ এতিয়া আমি নেক্সট কুৱেশ্যনলৈ আহি গৈছোঁ আৰু নেক্সট কুৱেশ্যন কৰিছে আমাক মানস আয়ুষ হে এইবিলাক কুৱেশ্যন নহয় কি কৈছা হে তো পাঠত দিছোঁ দে হ'লেও হা মানস আয়ুষ তো মানস আয়ুষে কৈছে হেল্ল' মাই ডিয়াৰ ফ্ৰেণ্ড য়েছ আমি তোমাৰ মাই ডিয়াৰ ফ্ৰেণ্ড য়েছ সকলোৰে মাই ডিয়াৰ ফ্ৰেণ্ড সকলোৱে ভালে থাকবা আমাৰ লগত থাকবা আৰু দ্বিতীয়টো কৈছে ছাবস্ক্ৰাইব কৰি দিবা চবেই য়েছ মানস আয়ুষে একদম বঢ়িয়া এটা কথা কৈছে সকলোকে যি আমাক ছাবস্ক্ৰাইব কৰি দিবা হয় থেংক ইউ তোমাক ভাই তুমি যি আপুনি কৈছ তাৰ কাৰণে বহুত ধন্যবাদ আৰু এটা কৈছ মানসজ্যোতি শৰ্মা ভাই প্লিজ মডাৰেটৰ বনাওঁতে কি মানে মোৰ মৰিব লাগে নেকি 22 জি দিলা ইয়াতে হে বাচি থাকো দা কিবাকে নাকি প্লিজ মডাৰেটৰ বনাই দিয়া নিশ্চয় দিম দা মডাৰেটৰ বনাই হ'ব দা দি দিম তো ভাল লাগছে তুমিও যি কৈছ 3টা কালে বল অলপ আছে তোমাৰ গাড়ী মই একদম গম পাইছোঁ তাগিৰা আমাৰ লান পাইছোঁ তুমি দাদা এই ভিডিঅ'ৰ মাজত যি এইগিলা যি মূৰ্তি ধৰিবা কিয় আহে এডভাৰটাইজ লাগে তো এডভাৰটাইজ এগুলো হিজৰা দেখা আছে তো ইউটিউবতো এড আহে আমাৰ ভিডিঅ'ত মানে ইউটিউবৰ পে এড নেদে না গতিকে আমি ইনকে এড দি দাও তোৰ লগত থাকি নাই বেকাৰ গাজিছি মোৰ জিবা বেকাৰ অলপ ভালকে ৰাখতে ভিডিঅ'ৰ মাজত এগলা কৰবা নাবি ৰে বিদ্যাউছু ফালতু কৰবা নাবি ভিডিঅ'ৰ মাজত বগটা সিৰিয়াস তো সিৰিয়াস ই গটাই দিন ধৰি কিনে যায় কদা ভাই দিম দে নেক্সট কুৱেশ্যন এতিয়া আমি আহিম আৰু নেক্সট কুৱেশ্যন পাঠ কৰিব শ্ৰীপল্লৱ ডাঙৰীয়া কওক তো গাইছ আমাৰ নেক্সট কুৱেশ্যন দিছি গন্ধিয়াদা বাসিন্দা 9760 তো এইটো হৈছে গাইছ আমাৰ এটা পুৰণা চেনেল মানে এইটো চেনেলত মানুহ আৰু মই আগতে কাম কৰিছিলোঁ কিন্তু গাইছ এই যোনটো মালিকটো আছে না সি মস্ত এই গাইছ এটা শব্দ লুগেলো তাৰ পে নিজৰ পে তো সি সেইটো তো গতিকে আমাক আৰু অভিনয় কৰিব নিদিলাক গাইছ তো সেইকাৰণে চেনেলটো আমি ডুবে ফেললো গাইছ আমাৰ অলপ লেভেল আছে তো কথাটো আৰু সি গাইছ কুৱেশ্যন কৰিছে যি নেক্সট ট্ৰিপ ক'ত হ'ব তো গাইছ এতিয়া মানে কি আমি ট্ৰিপটো ভাবো কিন্তু আমাৰ কমপ্লিট নহয় গতিকে আমি এতিয়া কেমেৰাৰ আগত নকওঁ না কি কওঁ মানে বহুত গেল কমপ্লিট নহয় এটা ডাঙৰ প্ৰজেক্ট হাতত লৈছো মানে পইচাৰ কাৰণে প্ৰব্লেম হৈ যায় না আমাৰ তো গতিকে পইচা সেই হ'লে আমি কৈ দিম ভাই নেক্সট ট্ৰিপ ক'ত হ'ব বাকী এনে আমাৰ গাঁৱতো ট্ৰিপ হৈ থাকে গাইছ মানে বুকি কৰিবলগীয়া আমি সদায় আহোঁ সেয়ে আৰু এটা কুৱেশ্যন আছে আকালকে শেষে কৰি দিওঁ অলপ এই কিবা চাদা যাম হয় নেকি দে নেক্সট কুৱেশ্যন কোৱা বাবু মই গুড্ডু পণ্ডিত হ'ব দে সেইটা কুৱেশ্যনটো চালা এটা মুডত আহিছিলো কিয় না কুৱেশ্যনটো পঢ়ৰ তো গাইছ আমি নেক্সট কুৱেশ্যনত
তো নেক্সট কোয়েশ্চন হচ্ছে আমার টৌরিং থ্রোটেল 1671 ইয়ার নাম দালে মাতপা নৰিয়ে হ্যাঁ গাইস ইনকে সসরে টানি নিনবি গাইস মই এটা গাৱৰো মানুহ বলেছি তো এই টৌরিং থ্রোটেল ইজ আমাৰ এটা মডারেটর গম পাইছা না কামচুৰ মডারেটর খালি দৰমহা খুজি থাকে তো ই আবে यार কি প্রবলেমটা কোথায় তোমাৰ ই মোক খুঁজছি যে তোমাৰ বাড়ি কোথায় হ্যাঁ তো গাইস সকলে জানে মানে আমার ঘর কত তলমা কত দিছা যে গাইস তো মানে এটা হচ্ছে যে আমার ঘর কত তো মোর ঘর আগতে প্রথম কোয়েশ্চনত কইছে গাইস গন্ডিয়াত ঘর আমার গন্ডিয়াত আহি কিনে এনি বাডি এই নাউমানৰ পে ডাঙৰক লগি কোনবা এটা কুদলি লাৰু বাইৰ ঘৰ কত গম পাইছে না গাইস ডাইৰেক্ট গুগল মেপ বান লৈ যাব মই কলৈ কথা বাকি মানুহৰ কথা ইমান নাজনে খালি এটা কলি হলে লাৰু বাইৰ লগত যেটা কলাকে চলি থাকে তাৰ ঘৰ কত তাই তেইতে দেখে দিব এনাই যদি কই কলা বাইৰ ঘৰ কত বা মানুহৰ ঘৰ কত এটা মানে চিন নকয় গাইস খালি লাৰু বাইৰ নামটো উল্লেখ কৰিব সবৰে গস্তি নিব দে 2000 years later তো গাইস আজি কোয়েশ্চন ইমানখিনি আছিল মানে কোয়েশ্চন কম আছিল কিন্তু বঢ়িয়া লাগছি গাইস মানে আৰু বেছি আৰু ভাল লাগিল আৰু জমেনি কোয়েশ্চনো আছিল তাৰ পিছত সিরিয়াস টাইপৰো হৈছে কিন্তু আমি জমেনি সলেদি মানে মানুহ অলপ হাবা চেষ্টা কৰিছো আৰু ৰিয়েল কথাটোও কৈছো গাইস মানে আমি ফেক এনসার দিয়া নাই যদিও আমি মানে জমেনি কৈছো আমাৰ উত্তৰবিলাক ফেক নহয় গাইস অৰিজিনেল উত্তৰ দিছো আৰু কিউএনএ ভিডিও পাতিম তো কেতিয়াবা গাইস 1 লাখ মান সাবস্ক্রাইবার হলি তো সঁচা কথা কবলৈ যি কলি খৰ বিদ্যালয় মোৰ এটলা সঁচা বুলি কৈছা সঁচাই দক গাইস মই দেখাব পৰা জাগা দেখলো হ'ব দে তো গাইস যে ভিডিওটো আমি গাইস ইমান এটা কৈ দিলো যদি ভিডিও চাই অলপ হলেও ভাল লাগছে গাইস লাইক কৰি দিব কমেন্ট কৰি দিব ভিডিওটো শেয়াৰ কৰি দিব আৰু চেনেলটো সাবস্ক্রাইব কৰি দিব আৰু নেক্সট ভিডিওত লগ পাম গাইস তো আজিৰ কাৰণে বাই বাই